নমস্কাৰ, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি লৈ আহিছোঁ বিভিন্ন ৰাজ্যৰ ৰাজ্যিক জন্তুসমূহৰ নাম। বিভিন্ন ৰাজ্যৰ ৰাজ্যিক জন্তুসমূহৰ নাম জানি থোৱাটো খুবেই প্ৰয়োজনীয়। যদি আপুনি যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেনেহ'লে এই প্ৰশ্নসমূহ আপোনাৰ কাৰণে খুবেই প্ৰয়োজনীয় হ'ব। আৰু এইখিনিতে জনাওক যে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিব। তেনেহ'লে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আছে দ্য ষ্টেট এনিমেল অৱ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জন্তুৰ নাম কি? তেতিয়া তাৰ উত্তৰ হ'ব মেথুন। 2 নম্বৰতে আছে দ্য ষ্টেট এনিমেল অৱ আছাম। অসমৰ ৰাজ্যিক জন্তু হৈছে এশিঙীয়া গড়। তাৰপিছত আছে দ্য ষ্টেট এনিমেল অৱ অন্ধ্ৰ প্ৰদেশ। অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে কৃষ্ণহাৰ পহু। দ্য ষ্টেট এনিমেল অৱ ছত্তীশগড়। ছত্তীশগড় ৰাজ্যিক জন্তু হৈছে ৱাইল্ড বাফেল্লো, মানে বনৰীয়া ম'হ। দ্য ষ্টেট এনিমেল অৱ গোৱা। গোৱাৰ ৰাজ্যিক জন্তু হৈছে গৌৰ, মানে বন গৰু। দ্য ষ্টেট এনিমেল অৱ গুজৰাট। গুজৰাটৰ ৰাজ্যিক জন্তু হৈছে এছিয়াটিক লায়ন, মানে সিংহ। দ্য ষ্টেট এনিমেল অৱ হাৰিয়ানা। হাৰিয়ানা ৰাজ্যিক জন্তু হৈছে ব্লেক বাঘ, মানে কৃষ্ণহাৰ পহু। দ্য ষ্টেট এনিমেল অৱ হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে স্নো লিঅ'পাৰ্ড, নাহৰফুটুকী বাঘ। দ্য ষ্টেট এনিমেল অৱ ঝাৰখণ্ড। ঝাৰখণ্ডৰ ৰাজ্যিক জন্তু হৈছে এলিফেণ্ট, মানে হাতী। দ্য ষ্টেট এনিমেল অৱ কৰ্ণাটক। কৰ্ণাটকৰ ৰাজ্যিক জন্তু হৈছে এলিফেণ্ট, হাতী। দ্য ষ্টেট এনিমেল অৱ কেৰেলা। কেৰেলাৰ ৰাজ্যিক জন্তু হৈছে এলিফেণ্ট। দ্য ষ্টেট এনিমেল অৱ মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰৰ ৰাজ্যিক জন্তু হৈছে মালৈ কেৰ্কেটুৱা, আৰু কেৰ্কেটুৱা বুলিও আহিব পাৰে। আৰু আপোনালোকে যিমান পাৰে ইংলিছৰ নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। দ্য ষ্টেট এনিমেল অৱ মধ্য প্ৰদেশ। মধ্য প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে চম ডিয়েৰ, দল হৰিণা। দ্য ষ্টেট এনিমেল অৱ মণিপুৰ। মণিপুৰ ৰাজ্যিক জন্তু হৈছে চাংগাই ডিয়েৰ। আৰু এইখিনিতে আপোনালোকে এটা কথা মন কৰিব পাৰে যে যিহেতু কাষত পিকচাৰবিলাক দি দিয়া হৈছে, পিকচাৰবিলাক চাই বুজি পাইছে চাগে, যদিও চাংগাই ডিয়েৰ, চাম ডিয়েৰ বুলি আছে, দেখিবলৈ একেই যেন লাগিলেও নামকেইটা অলপ অলপ বেলেগ হয়। সেইকাৰণে আপোনালোকে ইংলিছতো নামকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব। দ্য ষ্টেট এনিমেল অৱ মেঘালয়। মেঘালয়ৰ ৰাজ্যিক জন্তু হৈছে গোল্ডেন লিঅ'পাৰ্ড, মানে নাহৰফুটুকী বাঘ। দ্য ষ্টেট এনিমেল অৱ মিজোৰাম। মিজোৰামৰ ৰাজ্যিক জন্তু হৈছে শ্বেৰ, মানে দেও ছাগলী। দ্য ষ্টেট এনিমেল অৱ নাগালেণ্ড। নাগালেণ্ডৰ ৰাজ্যিক জন্তু হৈছে মিথুন। দ্য ষ্টেট এনিমেল অৱ উৰিষ্যা। উৰিষ্যাৰ ৰাজ্যিক জন্তু হৈছে শৰপহু, চাম্বাৰ ডিয়েৰ। দ্য ষ্টেট এনিমেল অৱ পঞ্জাৱ। পঞ্জাৱৰ ৰাজ্যিক জন্তু হৈছে ব্লেক বাঘ, কৃষ্ণহাৰ পহু। দ্য ষ্টেট এনিমেল অৱ ৰাজস্থান। ৰাজস্থানৰ ৰাজ্যিক জন্তু হৈছে চিংকাৰা এণ্ড কেমেল। সাধাৰণতে এক্সামত চিংকাৰা অপশ্যনটোৱে বেছিকৈ থাকিব, যদিও কেমেলটো থাকিব পাৰে। সেইকাৰণে দুইটা নাম যিহেতু আছে, সেইকাৰণে দুইটাই দি দিছোঁ। দ্য ষ্টেট এনিমেল অৱ ছিকিম। ছিকিমৰ ৰাজ্যিক জন্তু হৈছে ৰেড পাণ্ডা, ৰঙা পাণ্ডা। দ্য ষ্টেট এনিমেল অৱ তেলেংগানা। তেলেংগানাৰ ৰাজ্যিক জন্তু হৈছে স্পটেড ডিয়েৰ বা জিংকা। অপশ্যনত স্পটেড ডিয়েৰ বুলি আহিব পাৰে বা জিংকা বুলিও আহিব পাৰে। আৰু দেখিছে যে পহুটো ইয়াত বগা বগাকৈ ফুটফুটকৈ আছে, ফুটুকী পহু বুলিও কয়। দ্য ষ্টেট এনিমেল অৱ তামিলনাডু। তামিলনাডুৰ ৰাজ্যিক জন্তু হৈছে নীলগিৰি থাৰ। দ্য ষ্টেট এনিমেল অৱ ত্ৰিপুৰা। ত্ৰিপুৰাৰ ৰাজ্যিক জন্তু হৈছে চশমা চকুৱা বান্দৰ। এই বান্দৰটো চকুকেইটাৰ ওচৰত দেখিবলৈ পাইছে যে চশমা পিন্ধি থকা নিচিনা লাগিছে, সেইকাৰণে ইয়াক চশমা চকুৱা বান্দৰ বুলি কোৱা হয়। দ্য ষ্টেট এনিমেল অৱ উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ
ৰাজ্যিক জন্তু হৈছে মাস্ক ডিয়েৰ মানে কস্তুৰী মৃগ। আৰু ইয়াত দেখিবলৈ পাইছে যে যদিও হৰিণা পহুটোৰ দৰে তথাপি ইয়াত কি আছে শিং নাথাকে। দ্য ষ্টেট এনিমেল অফ উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ ৰাজ্যিক জন্তু হৈছে স্বাম ডিয়েৰ দল হৰিণ। দ্য ষ্টেট এনিমেল অফ ৱেষ্ট বেংগল। পশ্চিমবংগৰ ৰাজ্যিক জন্তু হৈছে ফিচিং কেট বা মেচেকা। দেখিবলৈ একেবাৰে আমাক ঘৰত থকা মেকুৰীবিলাকৰ দৰে লাগিছে, কিন্তু এইটো মেকুৰীটো নহয়, এইটো জংঘলত থকা মেচেকা হয়। দেখাত একদমেই মেকুৰীৰ দৰে হয়। আজি ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। নতুন এটা ভিডিঅ'ত আকৌ লগ